হয় হেঁপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন এতিয়া ব্যস্ততাৰ অন্ত নাই প্ৰতিজন চহা অসমীয়াৰ আৰু মই বৰ্তমান উপস্থিত আছো মৰঙী দৈগুঙৰ পংকিয়াল অঞ্চলত আৰু পংকিয়াল অঞ্চলত পংকিয়াল আৰু কেন্দুগুৰি ৰাইজ একত্ৰিত হৈ উৰুকাৰ নিশাটো লগে ভাগে এসাঁজ খাবলৈ এনেদৰে ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। কোনোবাই যদি খৰি ফালিছে আন কোনোবাই আকৌ নৰা কটাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এতিয়া হেঁপাহৰ ভোগালীক লৈ ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াই সকলোৱে আনন্দ ফূৰ্তি কৰিছে আহি এই পথাৰৰ মাজত পুৰুষ মহিলা সকলো এনেদৰে ওলাই আহিছে ওলাই আহি হেঁপাহৰ ভোগালী উৰুকাৰ নিশাটো লগে ভাগে এসাঁজ খাবলৈ এনেদৰে তেওঁলোকে ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। সকলো আনন্দত মতলীয়া হৈ আছে। কোনোবাই যদি নৰা কাটিছে আন কোনোবাই আকৌ খৰি ফালিছে তাৰ সমান্তৰালভাৱে পথাৰৰ মাজতে এপাক কঁকাল ঘূৰাই নাচি থকাও দেখিবলৈ পোৱা গৈছে। পুৰুষ মহিলা শিশুসকলো এনেদৰে ওলাই আহিছে ওলাই আহি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। মই যদি কথা পাতিব বিচাৰিম মোৰ লগত ইয়াৰে বহু কেইজন স্থানীয় লোক আছে। মই পোনে পোনে যদি সম্ভৱ হয় তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। কেনেকুৱা আয়োজন? সৰ্বপ্ৰথমে মই আপোনালোকৰ মাধ্যমৰ যোগেৰে প্ৰথমতে আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আমাৰ পংকিয়াল আৰু কেন্দুগুৰি দুয়োখন গাঁৱৰ ৰাইজে মিলি আজি আমাৰ মহিলাসকলে আজি নৰা কাটি আছে। ইতিমধ্যে আমাৰ যিসকল ডেকা ল'ৰাকে খৰি কাটি আছে। আমি ইতিমধ্যে আমাৰ মনত এটা আশা কৰিছে যে আমি উঠি অহা প্ৰজন্মসকলক আমি কেনেকৈ আমাৰ ভোগালী বিহুটো কেনেকৈ উদযাপন কৰিব লাগে সেই সংক্ৰান্তত আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু লগতে সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। হয় নিশ্চয়কৈ এনেদৰে এইসকল ওলাই আহিছে আচলতে উঠি অহা প্ৰজন্মক তেওঁলোকে ভোগালী বিহু কেনেদৰে যাপন কৰে বা ভোগালীত কেনেদৰে আচলতে ভোগৰ ৰঙে বিয়পি পৰে সকলোৰে মন প্ৰাণ সেই পৰিৱেশ দেখুৱাবৰ বাবে এনেদৰে এইসকল লোক একেলগ হৈ এনেদৰে আনন্দ ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এগৰাকী বাইদেউ আছে। কেনেকুৱা বাইদেউ আয়োজন? নমস্কাৰ সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ লগ জনাইছোঁ। এয়া দেখিছে সকলোৱে আমাৰ গাঁৱৰ দৈগুং আৰু কেন্দুগুৰি ৰাইজ মিলি এনেদৰে একত্ৰিত হৈ আজি সকলো ৰাইজ ঘৰতে পেলাই সকলোৱে মিলি জুলি খাম বুলি ওলাই আহিছে। এইফালে আমাৰ আজি ভেলাঘৰ দেখিছে লাই ফুটা গতিকে সকলোৱে এইটো আমি অসমবাসী ৰাইজলৈ আমাৰ যাতে পৰম্পৰা যাতে বজাই ৰাখিব পাৰোঁ তাৰে কামনা কৰি ঘৰত আয়োজন কেনেকুৱা পিঠা পনা? ঘৰতো আমাৰ তেনেধৰণে আয়োজন চলি আছে কিন্তু আমি ভাবিছোঁ এইবাৰ পিঠা পনা আমি ইয়াতহে কৰিম সকলো গাঁৱৰ ৰাইজ মিলি পেলাই। গতিকে আমাৰ খুব সুন্দৰ হ'ব অনুষ্ঠান। ইয়াৰ মাধ্যমৰ এই অনুষ্ঠানৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে আন্তৰিকতাৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয় নিশ্চয়কৈ মোৰ সঠিক হয় যদি সম্ভৱ হয় পুনৰ সেইসমূহ দৃশ্য দেখাব। তেওঁলোক আনন্দত আচলতে মতলীয়া হৈ থকা দেখিবলৈ পোৱা গৈছে। এনেদৰে পুৰুষ মহিলা সকলো ওলাই আহিছে। পংকিয়াল অঞ্চলৰ সকলো ওলাই আহিছে ওলাই আহি উৰুকাৰ নিশাটো লগে ভাগে এসাঁজ খাবলৈ এনেদৰে আনন্দ ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইয়াৰ এজন স্থানীয় সচেতন যুৱক আছে। কেনেকুৱা আয়োজন? প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া খেতিয়কে ধান চপালে এতিয়া আমাৰ ভোগ কৰাৰ সময় ভোগালী বিহু আমাৰ অসমীয়াৰ অতিকে আপোন এইটো বিহু। গতিকে আমি পংকিয়াল গাঁও কেন্দুগুৰি গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি আমাৰ খৰি কটা ডেকাসকলে খৰি কাটি আছে, মহিলাসকলে এইফালে নৰা কাটি আছে। এটা উৎসৱমুখৰ পৰিৱেশ। মুঠতে আমাৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰা হৈছে। উঠি অহা প্ৰজন্ম উৰুকাৰ নিশা আমাৰ হাঁহে মাহে আমাৰ স্থানীয় বিলৰ মাছ আছে। গতিকে সকলোখিনি থলুৱা খাদ্য সম্ভাৰ থাকিব। লগতে আমাৰ থলুৱা যিসমূহ পৰম্পৰাগত খেল ধেমালি আছে ভেকচন প্ৰতিযোগিতা, কলগছ বগোৱা, চকু বান্ধি হাঁহ ধৰা অসমীয়া পৰম্পৰাত গালি ভপনি পোৱা প্ৰতিযোগিতাত এইবাৰ আয়োজন কৰা হৈছে। গতিকে খুব ভাল লাগিব। ব্যাপক আয়োজন। গতিকে সকলোকে আপোনালোকক জনাইছোঁ, আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোৱে উপস্থিত কণকে শিশুসকলো দেখিছে খুব উদ্যম। তেওঁলোকক শিপাডাল ধৰিবলৈ শিকাব লাগিব। গতিকে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। হয় নিশ্চয়কৈ এনেদৰে এতিয়া সকলো আচলতে ভোগালী যি বিহু দৈকে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ এনেদৰে এতিয়া পংকিয়াল আৰু কেন্দুগুৰিবাসী প্ৰতিজন পুৰুষ মহিলা এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মুখৰ ওপৰত হেঁপাহৰ ভোগালীক লৈ এতিয়া ৰাইজৰ সমান্তৰালভাৱে নুমলীগড়তো দেখা পোৱা গৈছে ব্যাপক আয়োজন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।